মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, আপোনাৰ কাম কাজ মই ভাল পাইছোঁ। যি কৰি আছে সি মোৰ পচন্দ হৈ আছে, মনত ভাল লাগে। আপোনাৰ কাম আপুনি কৰি আছে। আজি 1.5 বছৰ আগত আমাৰ নিজৰ মানুহ একজন 4,000 টকা লৈছে মোৰ কাছৰ পৰা। টেকাটো দিয়া নাই। মই টেকা চাইলে আৰু ভয় ভীতি দেখা। তাৰ ঘৰতো গৈছোঁ, পইচাখন দিয়া নাই। পইচা সেই কেতিয়ালৈকে পইচা নিদিয়ে। আমি বাৰ কৈছোঁ। তাৰ নাম হ'ল আসমত, তাৰ ভাইৰ নাম হ'ল আসান। গৌৰীপুৰ থানাৰ আণ্ডাৰে মানুষ কৰে। ময়ো গৌৰীপুৰ থানার আন্ডারে মানুষ কৰোঁ। ধুপুরি গৌরীপুর সদর থানা ধুপুরি। আমার পয়সাখন মাৰিছে। আমি অনেক কয়বাৰ গৈছোঁ, কাম হোৱা নাই। এতিয়া মই আপোনাক অনুৰোধ কৰিছোঁ, যিজন আসমত আছে এইজন আসমতক জেললৈ ধৰি আনিব লাগে। এতিয়ালৈকে মই এজাকটো কৰিম। আগত গৈছিলোঁ মই থানাত, কেছটো কৰিম। কৰাৰ পিছত সেইদিন ধৰাৰ লগে লগে এইবিলাক মানুহজন আৰু কেতিয়াবা নাথাকে। আৰু বহুত কাজ কাৰবাৰত জড়িত আছে আসমত। এইটো মই জানো, গম পাইছোঁ। কাৰণ আসমত আগত আহিছে, আমাৰ ঘৰতে আহিছে, আজি কিবা কি কৈছে এইটো আমি জানো। আর আমার দেউতা মানে সেই আসমতে দিছে আর কি। আমাক মানে মই নিজের ল'ৰা, মোক এৰি কেনে সেইটো বুলি নিজের ল'ৰা বনাইছে। এইটো কেনেকৈ সম্ভৱ? এইটো আপোনালোকে বিচাৰখন কৰিব। আমাৰ গৌৰীপুৰ থানাৰ ওচি মহোদয় মই অনুৰোধ কৰিলোঁ, এই বিচাৰখন কৰিব। আর মাননীয় মুখ্যমন্ত্রী মহোদয় মই অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, এইখন আসমত বহুত কাৰবাৰ আছে। এইখন আসমতক ধৰিব লাগিব। সেই থাকে গৌৰীপুৰ মতাতি খামাৰ পাহাৰত থাকে। এই আসমতক ধৰিব লাগিব। আসমতে গাড়ী নম্বৰ মোৰ কাছত আছে। আর আসমত বহুত অন্যায় কাম কৰিছে। মই 1 বছৰৰ পৰা ফোন মাৰি আছোঁ। ফোনটো কেতিয়ালৈকে আসমত ফোনটো ৰিচিভ কৰা নাই। আমাৰ ফোনটো কেতিয়ালৈকে ৰিচিভ কৰা নাই। আপোনাক মই অনুৰোধ জনাইছোঁ, গৌৰীপুৰ থানাৰ ওচিত মই অনুৰোধ জনাইছোঁ, এইখন আসমতক ধৰি আনিব লাগে। আর টেকাটো নিছিলে ধাৰে। 10,000 টাকা ফোনপত নিছে, 50,000 টাকা কেছ লৈছে আমার পৰা। 10,000 টাকা ফোনপত লৈছে আৰু 50,000 টাকা সেই কেছ লৈছে। লোৱাৰ পিছত আমাক পইচাখিনি এতিয়ালৈকে দিয়া নাই, ভয় ভাবুকি দেখাই আছে। আর সেই হয় মোৰ সৰু বনজামাই হয়। এইটো বনজামাই এতিয়ালৈকে মই বাদ দিছোঁ, এতিয়ালৈকে নাই। আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ